ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈছে চাপৰৰ মোৱাতাৰী। অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি চাপৰৰ মোৱাতাৰীৰ পৰা সৰবৰাহ হয় ড্ৰাগছ। বিভিন্ন ঠাইৰ যুৱকে আহি ড্ৰাগছ ক্ৰয় কৰে মোৱাতাৰীৰ খৰিদা গোসাঁই গাঁৱৰ একাংশ ড্ৰাগছ ব্যৱসায়ীৰ পৰা। অনুৰূপ ধৰণে নিশা ড্ৰাগছ ক্ৰয় কৰিবলৈ আহিছিল কুকুৰাঝাৰৰ এজন যুৱক। স্থানীয় ৰাইজে যুৱকজনক আটক কৰাত উদ্ধাৰ হয় ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। আটক যুৱকজনৰ নাম ভীমছা দৈমাৰী বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে চাপৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ড্ৰাগছসহ যুৱকজনক আটক কৰে। লগতে জব্দ কৰে এখন বাইক। বাইকখনৰ নম্বৰ হৈছে AS16A0395। ইতিমধ্যে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। রমেশ আছে রমেশ রমেশ আছে রমেশ নাম রমেশ 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 থাকে কি লইছ রমেশ নাম আছে রমেশ রমেশ তাই কি লইছ আমাৰ ইয়াত মোৱাতাৰী খৰিদা গোসাঁই গাঁও এই চাৰিআলিত কিছুমান ল'ৰা ইয়াতে বহি আছিল। কোকৰাঝাৰৰ কেইটামান ল'ৰা আৰু এই মোৱাতাৰী কেইটামান ল'ৰা ইহঁতে মাল চাপ্লাই দিয়ে। এওঁলোকক আমাৰ পাব্লিকে ধৰিছে। ড্ৰাগছ চাপ্লাই দিয়ে। ৰাইজে আটক কৰি পেলাই পুলিচক মাতি পুলিচক দিয়া হ'ল। এইটো কণ্টেইনাৰ পাইছে ড্ৰাগছৰ হেৰি কণ্টেইনাৰ পাইছে। পুলিচে কি কৰি আছে মই বুজি নাপাওঁ। পুলিচে কি কৰে আমাৰ ইয়াৰ লোকেল মানুহখিনি কিয় নধৰে? ইয়াৰ পৰা চাপ্লাই হয়। দুটামান ল'ৰা দাউৰি পেলাইছে দীৰ্ঘদিনৰ পৰা। যেতিয়ালৈকে মিশ্ৰা আছিলে SP, এতিয়া আমাৰ জাগাখন ঠাণ্ডা আছিলে। এতিয়া পুলিচে নাজানে। আমি ধৰি দিলে পুলিচে ল'ব পাৰে। পুলিচে কিয় তদন্ত নলয়? পুলিচৰ ডিউটি নাই নেকি? নাই সিহঁতে কিবা সিহঁতৰ লগত কোনো ৰিলেশ্যন আছে? ইহঁতক উঠাব লাগে। আজি ৰাতি এৰেষ্ট কৰিব লাগিব। এওঁৰ নামকেইটা কৈছে আৰু ৰাইজেও জানে। উঠাই লওক। বাছ নামকেইটা কৈছে উঠাব লাগে। আমাৰ এইখিনিয়ে দাবী থাকিল। আমাৰ জাগাটো ভাল হ'ব লাগে। ল'ৰাবিলাক বৰবাদ হৈ গ'ল।